নমস্কাৰ আজি মই তৃতীয় শ্ৰেণীৰ বুনিয়াদী সাক্ষৰতাৰ কিতাপখন লৈ আহিছোঁ। প্ৰথমে তোমালোকক তলত এইটো দিছে চোৱা, তলৰ স্বৰচিহ্ন যুক্ত শব্দবোৰ পঢ়োঁ আহা। এতিয়া আকাৰ চিহ্ন হয়। এতিয়া এই আকাৰ চিহ্ন লগা শব্দ কেইটামান তিনিটা দিছে। উকাৰ শব্দ লগা শব্দ দিছে আৰু ঔকাৰ লগা শব্দ দিছে। এতিয়া মই পঢ়িম চাবা দেই। আকাৰ লগা আকাৰ মালা পাহাৰ আহাৰ। ঔকাৰ লগা শব্দ হৈছে কোমোৰা ঢোল পোহৰ। ঔকাৰ লগাৰ শব্দটো হৈছে টকৌ নৌকা কৌতুক। এতিয়া নিশ্চয় তোমালোকে পঢ়িব পাৰিবা। আকাৰ লগা শব্দ প্ৰথমে পঢ়িবা। মালা পাহাৰ আহাৰ। কোমোৰা ঢোল পোহৰ। নেক্সট তোমালোকৰ বাবে লৈ আহিছোঁ উ আৰু ঔকাৰে আৰম্ভ হোৱা শব্দবোৰ কওঁ আৰু সেইবোৰত ঘেৰ দিওঁ আহা। মানে যিটো উ আৰু ঔকাৰ আছে সেই উ আৰু ঔৰে আৰম্ভ হোৱা শব্দবোৰ ক'ব লাগিব আৰু সেইবোৰত ঘেৰ দিব লাগিব। এতিয়া আমি ইয়াত চাওঁ উ লগা শব্দ আৰু ঔ লগা শব্দ আছে নেকি। এইটো ওলকবিত যেনেকৈ উৰে আৰম্ভ হৈছে, মাটিটোত তেনেকৈ উ নাই ঔকাৰো নাই, কিন্তু ওখটোত আছে। গতিকে আমি ওখটোত কি কৰিব লাগিব? গোল কৰিব লাগিব। এনেদৰে গোল কৰিব। তো ওৰাংটোতো উটো আছে, প্ৰথমে আৰম্ভ হৈছে। ঠিক তেনেদৰে ঔটেঙা শব্দটোতো ঔকাৰ আছে। উকনি এই শব্দবিলাক পঢ়িব লাগিব। ঔষধ, তাৰপিছত আছে উলগ ওচৰ উঠ উ আৰু ঔ লগা। এতিয়া আমি এই শব্দকেইটা পঢ়িম। কি কেইটা আমি গোল কৰিলোঁ? ওলকবি ওখ ওৰাং ঔটেঙা উকনি ঔষধ উলগ ওচৰ উঠ। নিশ্চয় এইটো কাৰ্য নম্বৰ 2টো নিশ্চয় বুজি পাইছা। কাৰ্য নম্বৰ 3 আহিলে প আৰু মত আকাৰ উকাৰ আৰু ঔকাৰ লগাই লিখোঁ আৰু পঢ়োঁ আহা। এতিয়া চোৱা, পতাকাৰে পা। ইয়াত তেনেকৈ এইটো চাই পিনে পতাকাৰে পা লিখি দিছে। গতিকে বাকীকেইটা তোমালোকে লিখিব লাগিব। এনেকৈ প তাত আকাৰ পা। এইটো নেক্সটটো লিখিব লাগিব পতাকাৰে পা। ম আছে, ঠিক তেনে মত আকাৰে মা। মত আকাৰে মা। এনেদৰে ইয়াতো লিখিব লাগিব। ইয়াত আকৌ উকাৰ লগা লিখিব লাগিব। পতুকাৰে পু। তেনেকৈ ইয়াতো পতুকাৰে পুটো লিখিব লাগিব। ঠিক ইয়াতো লিখিব লাগিব পতুকাৰ পু, ইয়াতো পতুকাৰ পু। আৰু ইয়াত মতুকাৰে মু। বাকী এইকেইটাতো মতুকাৰে মু লিখিব লাগিব। ইয়াত আকৌ চোৱা পদ ঔকাৰ লিখিব লাগিব। ইয়াত পদ ঔকাৰে পৌ লিখি দিছে, ইয়াতো পদ ঔকাৰে পৌ লিখিব লাগিব। মত ঔকাৰে মু। এইটো লিখিব লাগিব। এইকেইটাতো লিখিব লাগিব। নিশ্চয় এই কাৰ্য নম্বৰ 3টো নিশ্চয় তোমালোকে বুজি পাইছা। নেক্সট আমি কাৰ্য নম্বৰ 4লৈ আহিছোঁ। কাৰ্য নম্বৰ 4 দিছে চোৱা, মূৰ্ধন্য ত ল দন্তীয়া দ এৰে আৰম্ভ হোৱা শব্দবোৰ পঢ়োঁ আহা। এতিয়া আমি পঢ়িম, শুনি যাবা। টকা টঙালি দলং দলপতি লং ল'ৰা একতা একেলগে। মোৰ লগে আকৌ এবাৰ গাবা। টকা টঙালি দলং দলপতি লং ল'ৰা একতা
একেলগে নেক্সট কাৰ্য নম্বৰ 3 আহিছে তলৰ শব্দবোৰ পঢ়ি লিখো আহা এতিয়া মই শব্দবোৰ পঢ়ি দিছো গতিকে তোমালোকে খালি ঠাইত লিখিবা কেৰেলা ইয়াতো এই কেৰেলা শব্দটো ইয়াত দুবাৰ লিখিব লাগিব নেক্সট দিছে টেকেলি টেকেলি শব্দটো ইয়াত দুবাৰ লিখিব লাগিব চেৰেকি লেটেকু এই শব্দকিটাও ঠিক তেনেদৰে এই খালি ঠাইত লিখি দিব লাগিব এটো কেনে কেৰেলা ইয়াতো কেৰেলা লিখিব লাগিব ইয়াতো কেৰেলা লিখিব লাগিব চেৰেকি ইয়াতো চেৰেকি চেৰেকি ঠিক তেনেদৰে টেকেলি 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 ইয়াতো টেকেলি লিখিব লাগিব লেটেকু ইয়াতো লেটেকু ইয়াতো লেটেকু লিখিব লাগিব নিশ্চয় তোমালোকে কাৰ্য নম্বৰ 5 টো বুজি পাইছা নেক্সট মই কাৰ্য নম্বৰ 6 লৈ আহিছো ছবি চাই নামবোৰ কওঁ আৰু লিখো আহা এইখন কিহৰ ছবি দলং এতিয়া দলঙৰ শব্দটো তোমালোকে লিখিবা দ ল ঙ দলং নেক্সট কি আছে লতা ল ততকেটা লতা তাৰ পিছত আছে টকা ট কটাকাৰে কা টকা নেক্সট কি আছে কল ক ল ল কল এনেদৰে লিখিবা কি লিখিলো দলং লতা টকা কল নেক্সট কাৰ্য নম্বৰ 7 নম্বৰ আহিছে আখৰবোৰ লগ লগাই শব্দ গঠন কৰিব লাগে ইয়াত যেনে বেঙেনা ইয়াত লিখিব লাগিব বেঙেনা বে ngতে ঙে নটাকাৰে না বেঙেনা তেনে হেৱালি হেৱালি শব্দটোৰ ইয়াত খালি ঠাইত লিখিব লাগিব হে ৱা লি হেৱালি নিশ্চয় বুজি পাইছা নেক্সট হৈছে দেউল দেউল লিখিব লাগিব চেৰেকি ইয়াত লিখিব লাগিব নিশ্চয় কাৰ্য নম্বৰ 7 টো বুজি পাইছা তোমালোকে আমি কাৰ্য নম্বৰ 8 টোলৈ আহিছো এতিয়া চোৱা কাৰ্য নম্বৰ 8 টো দিছে তোমালোকৰ ছবিৰ তলৰ ছবিসমূহ চাই নাম কওঁ আৰু লিখোৱা নামটো ক'ব কৈছে আৰু নামবোৰ তলত লিখিব দিছে এটো কি হয় নাক প্ৰথম ছবিটো কি হয় দন্তিয়া ন দি থৈ দিয়া আছে গতিকে দন্তিয়া ন নাক নাকটো মই লিখি দিছো তোমালোকে চাই লবা নটাকাৰে না ক নাক নেক্সট হৈছে গ গৰু ইয়াত লিখিব লাগিব গৰু গ ৰৈৰু গৰু নেক্সট হৈছে তলা ত লটাকাৰে লা তলা এটো কি হ'ব ঘ ঘৰ ঘ ৰ ঘৰ নিশ্চয় বুজি পাইছা এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া আখৰ জালৰ পৰা শব্দ গঠন কৰিম ঠিক আছে ইয়াত দিছে চোৱা কৌশল 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 এটো এটা শব্দ লিখি থৈছে গতিকে আমি বাকি কিটা শব্দ লিখিব লাগে কি হ'ব নাগাৰা নাগাৰা এটো এটা শব্দ হ'বনে গতিকে আমি ইয়াত লিখি লম না গটাকাৰে গা ৰটাকাৰে নাগাৰা তাৰ পিছত আৰু শব্দ বিচাৰিব লাগিব গুহালি গুহালি আমি লিখিম গুহালি গটকাৰে গু হা লথসৈকে লি গুহালি নেক্সট আৰু আছে নৌকা নটৌকাৰে নৌ গটাকাৰে কা ইয়াত লিখিম নট ঔকাৰে নৌ কটাকাৰে কা নৌকা নেক্সট আৰু চাম আৰু ওলাই নেকি গৌৰৱ দেখিছেনে গৌৰৱ গৌৰৱটো আমি লিখিম গট ঔকাৰে গৌ ৰ হ'ব গৌৰৱ আৰু এটা আছে নেকি চোৱাচোন আৰু এটা শব্দ পোৱা নেকি তোমালোকে এইটো চোৱা টকৌ ট গট ঔকাৰে কৌ টকৌ আৰু ইয়াত আৰু ওলাব গতিকে তোমালোকে চাবা শব্দ মই এইটা চাৰিটা এটা দুটা তিনটা চাৰিটা পাঁচটা লিখি দিলো গতিকে আৰু শব্দ ইয়াৰ পৰা ওলাব পাৰে গতিকে তোমালোকে চাবা নেক্সট আমি আহিছো কাৰ্য নম্বৰ 10 টোলৈ এতিয়া চোৱা তলৰ শব্দবোৰ আকাৰ উকাৰ আৰু ঔকাৰ স্বৰচিহ্নযুক্ত শব্দবোৰ সজাই লিখোৱা আহা ধান মৌ পান এতিয়া আকাৰ লগা কি আছে ধান
ধানটো লিখিছে আৰু আকাৰ লিখিছে পান গতিকে ইয়াত কি হ'ব পান পান আৰু কি আছে আকাৰ লগা মালা মালা আৰু কি আছে আকাৰ লগা আহাৰ আহাৰ আৰু কি আছে নাক নটাকাৰে না ক নাক এইটো আকাৰ লগা হৈ গ'ল এটা উকাৰ লগা দি থৈছে পোহৰ আৰু কি আছে এইটো পোহৰটো হৈ গ'ল আৰু কি হ'ব মোহন মধুকাৰে মু হ ন মোহন আৰু কি আছে চাম এতিয়া মোহনটো হৈ গ'ল তাৰপিছত কোমল ম ল কোমল তাৰপিছত আৰু কি আছে চাওঁচোন গোবৰ গটোকাৰে গু ব ৰ গোবৰ আৰু কি আছে চাওঁচোন কোঁৱৰ কটোকাৰে কু ৱ ৰ ওপৰত চন্দ্ৰবিন্দুটো দিবলৈ নাপাহৰিবা এতিয়া ঔকাৰ লগাম এটা দি থৈছে মৌ এইটো কাটন দি দিলোঁ মৌটো দিয়ে থৈছে মৌন এয়া লিখিব লাগিব মৌন ঔকাৰ লগা মৌন নেক্সট কি দিছে টকৌ ত কত ঔকাৰ এই টকৌটোতো ঔকাৰ আছে আৰু কি আছে গৌতম গটোকাৰে গৌ ত ম গৌতম নেক্সট আছে কপৌ ক পটোকাৰে প এইবোৰ যে ঔকাৰ লগা শব্দ আৰু আকাৰ লগা শব্দ এনেকৈ ইয়াৰ পৰা মিলাই লিখিব লাগিব নিশ্চয় তোমালোকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আমি নেক্সট ভিডিঅ'টোত ইয়াৰ পিছৰখিনি লৈ আহিম গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ